हेलो फ्रेंड, मैं देवव्रत दास डेली मार्केट एनालाइसिसर नतुन এটা ভিডিওত আপোনালোকক ওয়েলকাম জনাইছো। আজি ব্যাংক নিফটি ফাইনাল ক্লোজ দিছে 48895.30, যেটো প্রিভিয়াস ডে ক্লোজৰ পৰা ই -28.25 পইণ্টত আমি ডাউনত গৈ আমি ক্লোজ পাইছো। আৰু এটো যদি আমি চাও তেতিয়াহলে আজি আমাৰ ডেইলি বেসিছত আমাৰ ইনসাইড ক্যান্ডেল হৈ আছে। তেতিয়া আমাৰ অহাকালে আমাৰ মার্কেট মুভমেন্ট কি থাকিব পাৰে, আমাৰ ৰেজিস্ট্যান্স সাপোর্ট কেনেকুৱা হ'ব পাৰে, এই গোটেইবিলাক বিষয়ে আমি এতিয়া আলোচনা কৰিম। তো এতিয়া কি হৈছে যে আমি যেতিয়া আমাৰ মার্কেটটো হেক হৈছে, হেক হোৱাৰ আগমুহূৰ্তত এইটো জায়গাত আমাৰ এটা প্ৰাইচটো এটা ৰেঞ্জৰ ভিতৰতে ৰৈ গৈছে আৰু ইয়াতে ক্লোজ দিছে। এতিয়া নেক্সট আমাৰ অহাকালি যদি এইটো জায়গাতে ওপেন হয়, ওপেন হৈ যদি ইয়াৰ হাইটো যদি ব্ৰেক কৰি দিয়ে, তেতিয়াহ'লে আমাৰ নেক্সট যেটো আমাৰ লেভেল ওলাই আহিব, এইটো আজিৰ যেটো হাই আছে 49,200 ওচৰত এটা ৰেজিস্ট্যান্স ল'ব লাগে। আৰু এইটো যদি ব্ৰেক কৰি দিয়ে আপসাইডে, তেতিয়াহ'লে আমাৰ এইটো যেটো 49,500 যেটো আমাৰ ৰেঞ্জ আছে, লেভেল আছে, এইটোৰ ওচৰত আমি এবাৰ ইয়াত ৰেজিস্ট্যান্স ল'ব লাগে। আৰু এইটোৰ ওচৰত প্ৰাইচটোৱে কি কৰে আমি এইটো চাব লাগিব। আৰু যদি এইটো জায়গাত ওপেন হৈ যদি ডাউন সাইডে মুভ কৰে, তেতিয়াহ'লে প্ৰিভিয়াস ডেৰ যেটো লো আছে এইটো আমাৰ কাৰণে এটা সাপোর্ট হিসাবে কাম কৰিব লাগে। আৰু এইটো যদি ব্ৰেক কৰি দিয়ে, তেতিয়াহ'লে আমাৰ 48,400 যেটো লেভেল আছে ইয়াৰ ওচৰলৈকে প্ৰাইচটো আহি এবাৰ সাপোর্ট ল'ব লাগে। আৰু এইটো যদি ব্ৰেক কৰি দিয়ে, তেতিয়াহ'লে আমাৰ 48,100 যেটো আমাৰ লেভেল আছে ইয়াৰ ওচৰলৈকে প্ৰাইচটো আহি সাপোর্ট ল'ব লাগে। এতিয়া ইয়াত যদি আমি চাওঁ, তেতিয়াহ'লে ধুনীয়া এটা আমাৰ ট্ৰেন্ড লাইন হৈ আছে। এতিয়া এই ট্ৰেন্ড লাইনটোৰ ওপৰত আমাৰ প্ৰাইচটোৱে ক্লোজ দিব লাগিব, ক্লোজ দি ইয়াত সাস্টেইন কৰিব লাগিব। তাৰ পিছত যেতিয়া আমাৰ 49,200 যেটো লেভেল আছে এইটো যেতিয়া ব্ৰেক কৰিব, ব্ৰেক কৰি যদি আপসাইডে মুভ কৰে, তেতিয়াহ'লে ইয়াৰ পৰা আমি এটা মুভ দেখিবলৈ পাম, যেটো আমাৰ 49,500 পৰা 600 যেটো ৰেঞ্জ আছে এইটোৰ ওচৰলৈকে প্ৰাইচটোৱে এটা ৰেজিস্ট্যান্স ল'ব লাগে ইয়াৰ পৰা। আৰু যদি প্ৰাইচটো যদি অহাকালে এই যেটো আমাৰ ট্ৰেন্ড লাইন আছে, ট্ৰেন্ড লাইনত যদি ব্ৰেক কৰি যদি সাস্টেইন নকৰি যদি ডাউন সাইডে মুভ কৰে, তেতিয়াহ'লে প্ৰিভিয়াস ডে যেটো লো আছে এইটো যদি ব্ৰেক কৰি দিয়ে, তেতিয়াহ'লে ইয়াৰ পৰা আমি এটা ফাৰ্স্ট সেলিং আমি দেখিবলৈ পাম। এতিয়া আমাৰ আপসাইডৰ কাৰণে যিখিনি আমাৰ লেভেল ওলাই আহিব, এইটো হ'ব যদিহে 49,055 এই ৰেঞ্জটো যদি ব্ৰেক কৰে, ব্ৰেক কৰি অলপ সাস্টেইন কৰিব লাগিব। তাৰপিছত যদি আপসাইডে মুভ কৰে, তেতিয়াহ'লে আপসাইডৰ কাৰণে নেক্সট আমাৰ যিবিলাক লেভেল ওলাই আহিব সেইটো হ'ব 49,222, তাৰপিছত হ'ব 49,355, তাৰপিছত হ'ব 49,466। আৰু যদি আমি ডাউন সাইডে যদি আমি চাওঁ, তেতিয়াহ'লে হ'ব 48,655, তাৰপিছত হ'ব 48,522, তাৰপিছত হ'ব 48,388। এতিয়া আমাৰ নিফটি চাম যে নিফটিত অহাকালি আমি কেনেকৈ ট্ৰেড প্লেন কৰিব পাৰোঁ, নিফটিত আমাৰ ক'ত সাপোর্ট থাকিব, ৰেজিস্ট্যান্স থাকিব, এইবিলাক আমি অলপ আলোচনা কৰি লওঁ। আজি নিফটি ফাইনেল ক্লোজ দিছে 22,442.70, যেটো প্ৰিভিয়াস ডে ক্লোজৰ পৰা আমি -33.15 পইণ্টত আমি ডাউনত গৈ আমি ক্লোজ পাইছো। আৰু এইটো আমাৰ ডেইলি বেসিছত যদি চাওঁ, এইটো এটা ইনসাইড ক্যান্ডেল হৈ আছে। এতিয়া প্ৰাইচটোৱে যেতিয়ালৈকে এইটো যেটো আমাৰ প্ৰিভিয়াস ডে হাই আৰু লো আছে এইটো যেতিয়া এইটো ব্ৰেক কৰিব, তেতিয়াহে আমি ইয়াৰ পৰা এটা আপসাইডে ফাৰ্স্ট মুভ দেখিবলৈ পাম। বা এইটো যদি আমাৰ প্ৰিভিয়াস ডে লোটো যদি ব্ৰেক কৰে, তেতিয়া আমি ইয়াৰ পৰা এটা ডাউন সাইডে ফার্স্ট মুভ আমি দেখিবলৈ পাম। ইয়াৰ মাজত যদি প্ৰাইচটোৱে যদি থাকে, তেতিয়াহ'লে ইয়াত এনেকুৱা এটা আমি ডাঙৰ মুভ দেখিবলৈ পাম বুলি আশাটো কম আছে। এতিয়া আমাৰ প্ৰাইচটো এইটো জায়গাত যদি প্ৰাইচটোৱে ওপেন হয়, ওপেন হৈ যদি আপসাইডে মুভ কৰে, তেতিয়াহ'লে আজিৰ যেটো আমাৰ হাই আছে সেইটো এই হাইৰ ওচৰলৈকে ই এটা ৰেজিস্ট্যান্স ল'ব লাগে। আৰু এইটো যদি ইয়াত যদি ব্ৰেক কৰি দিয়ে, তেতিয়াহ'লে আমাৰ প্ৰিভিয়াস যেটো আমাৰ এইটো জায়গাৰ পৰা ই এটা ৰেজিস্ট্যান্স ল'ব লাগে। আৰু এইটো যদি ব্ৰেক কৰি দিয়ে, তেতিয়াহ'লে প্ৰিভিয়াস যেটো হাই আছে ইয়ালৈকে প্ৰাইচটো আহিব পাৰে। আৰু যদি ইয়াত ওপেন হৈ যদি ডাউন সাইডে মুভ কৰে, তেতিয়াহ'লে প্ৰিভিয়াস ডে যেটো লো আছে এই লোটো আমাৰ সাপোর্ট হিচাপে কাম কৰিব। আৰু এই সাপোর্ট যদি ব্ৰেক কৰি দিয়ে, তেতিয়াহ'লে ইয়াৰ পৰা আমি এটা ডাউন সাইডে আমি ফার্স্ট এটা আমি সেল দেখিবলৈ পাম। এতিয়া আপসাইডৰ কাৰণে যিখিনি আমাৰ লেভেল ওলাই আহিব, সেইটো হ'ব 22,522, তাৰপিছত হ'ব 22,588, তাৰপিছত হ'ব 22,655। আৰু যদি আমি ডাউন সাইডে চাওঁ, তেতিয়াহ'লে হ'ব 22,355, তাৰপিছত হ'ব 22,288, তাৰপিছত হ'ব 22,200,
30 আশা কৰোঁ ভিডিঅ'টো আপোনালোকক ভাল লাগিব যদি ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজি ইয়াতে শেষ কৰিলোঁ আকৌ এটা নতুন ভিডিঅ'ত লগ পাম ধন্যবাদ